অনিমেষৰ স্মৃতিত চক্ৰপাণি পৰাশৰ আজিকালি নেদেখাৰ ভাও ধৰিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি বেলেগৰ কথা নাভাবি নিজৰ কথা ভাবিবলৈ লৈছোঁ মাতি আনি কৈছিলে বুমটো দলিয়াই অপমান কৰিছে জুবিনে ফালি দিয়া তাক মই কৈছোঁ ফালি নিদিওঁ অকণমান বেলেগ কৰিম ৰ'ব গুৱাহাটী লাইভটো বৰ বেলেগ ধৰণৰ আমি জোচত কাম কৰিছিলোঁ আমি 8টা আছিলোঁ গুৱাহাটী লাইভৰ গুৱাহাটী লাইভ হয় ফালি ফালি কাম কৰিছিলোঁ অসমৰ টেলিভিশ্যন চেনেলৰ আটাইতকৈ কম বয়সীয়া যুৱকজন যোনে 8টা বজাত টক শ্ব' কৰিছিলে সেইজনেই আছিলোঁ তো এনেকৈ গ'ল গৈ 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 আজি এইখিনি পাইছোঁ বৰ বেছি ষ্ট্ৰাগল নাই চাকুও মাৰিছিলে সিমানখিনি ষ্ট্ৰাগল 29টামান চিলনি আছে সিমানখিনি ষ্ট্ৰাগল ডিপ্ৰেশ্যনত আহি পেলাই থকা পইচাকেইটা শেষ কৰিছিলোঁ তাৰপিছত যিটো ঘৰত আছিলোঁ সেই ঘৰটোৰ পৰা মিছেছক ঘৰলৈ পঠিয়াই দিলোঁ তোমালোকক মই চলাব নোৱাৰোঁ গুচি আহা মই কিবা এটা আৰম্ভ কৰিব লাগে সিমানখিনি ষ্ট্ৰাগল তাৰপিছত ষ্ট্ৰাগল নাই চাকুটো ইয়াত মাৰিছিলে পেটত আৰু বেক চাইডে টোটেল 39টা চিলনি আছে সিমানখিনিয়ে ষ্ট্ৰাগল আৰু নমস্কাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানটো অকণমান বিশেষ আৰু ব্যতিক্ৰম কাৰণ আজি এইফালে বাৰু মই আছোঁ আনফালে কোন আছে অলপমান ছাছপেন্স মই নকওঁ তেখেতে আৰম্ভ কৰিব নমস্কাৰ মই চক্ৰপাণি পৰাশৰ আৰু আজি বাৰ্তালাপ নহয় আজি ছয়দুৱাৰ মহাবিদ্যালয়লৈ আহিছোঁ আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ মাছকম ডিপাৰ্টমেণ্টৰ পডকাষ্টলৈ আমি আহিছোঁ আকৌ কৈছোঁ মই নমস্কাৰ চক্ৰপাণি পৰাশৰ নমস্কাৰ প্ৰাচুৰ্য প্ৰথমেতো ধন্যবাদ আমাৰ মাজলৈ অহাৰ বাবে ক'ৰ পৰা আৰম্ভ কৰোঁ কথাখিনি গহপুৰৰ পৰা আৰম্ভ কৰিব লাগিব কাৰণ প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত এষাৰ কথা থাকে আমুকখন ঠাইৰ সুযোগ্য সন্তান অসম গৌৰৱ গহপুৰৰ সুসন্তান প্ৰতিষ্ঠিত সাংবাদিক আৰু কত যে কি পৰিচয় আৰম্ভ কৰোঁ গহপুৰৰ পৰা গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয় গহপুৰত জন্মগ্ৰহণ গহপুৰৰ সন্তান গহপুৰত শিক্ষা জীৱন স্নাতক পাঠ্যক্ৰম ছয়দুৱাৰ মহাবিদ্যালয় নিজে পঢ়ি যোৱা কলেজখনত আজি আপুনি ঘূৰি আহিছে আৰু সেই সময়খিনি কিছু পৃথক আছিলে তেতিয়া এজন ছাত্ৰ হিচাপে আহিছিলে সেই সময়খিনিত আজিও এজন ছাত্ৰ হিচাপে আহিছে কিন্তু কোনোবাখিনিত সেই চক্ৰপাণি পৰাশৰ জনপ্ৰিয় চক্ৰপাণি পৰাশৰ নামটো আছে কেনেকুৱা লাগিছে প্ৰাচুৰ্য ধন্যবাদ প্ৰথমে মোৰ নামৰ আগত ইমানখিনি বিশেষণ লগোৱাৰ কাৰণে কিন্তু যেতিয়া নিজৰ ঘৰলৈ আহোঁ মাৰ ঘৰলৈ আহোঁ বা যেতিয়া নিজে পঢ়া কলেজখনলৈ আহোঁ তেতিয়া আচলতে ইয়াত কোনো শব্দ লগোৱাৰ প্ৰয়োজনেই নাই কাৰণ এইখন মোৰ কলেজ এই কলেজখনৰ প্ৰতি আৱেগ আছে আৰু মই ভবা মতে জীৱনত উপলব্ধি যেতিয়াৰ পৰা কৰিবলৈ লৈছোঁ তেতিয়াৰ পৰা এটা বস্তু দেখিলোঁ যে মই যেতিয়াই ছয়দুৱাৰ কলেজত ভৰি থৈছোঁ ইয়াৰ আগতে মই জ্যোতিআগৰৱালা হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ তাতে মোৰ দেউতা প্ৰিন্সিপাল আছিলে যেতিয়া মই এইখন ঘৰলৈ বা এইখন কলেজলৈ বা এই মন্দিৰলৈ আহিলোঁ তেতিয়াৰ পৰা মই অনুভৱ কৰিলোঁ মোৰ জীৱনত কিছুমান পৰিৱৰ্তন আৰম্ভ হৈ গৈছিল কাৰণ ইয়াত অহাৰ পিছত মই মোৰ ডিপাৰ্টমেণ্ট আছিল হিষ্ট্ৰী অনাৰ্ছ আছিলে তাৰ উপৰি মই কলেজৰ GS আছিলোঁ কলেজৰ মেগাজিন ছেক্ৰেটাৰী আছিলোঁ কলেজৰ NCCৰ দায়িত্বত আছিলোঁ মই ছিনিয়ৰ আণ্ডাৰ অফিচাৰ আছিলোঁ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কেম্প কৰিছিলোঁ কলেজৰ ছোৱালীৰ যিটো গ্ৰুপ আছিল NCCৰ তেওঁলোকৰ লগত ঘনিষ্ঠতা আছিলে ঠিক তেনেধৰণে আমি কলেজখনক নিজৰ কৰি লৈছিলোঁ ঘৰত যিমান সময় থাকোঁ তাতকৈ বেছি কলেজত থাকোঁ কলেজৰ প্ৰিন্সিপাল ছাৰৰ পৰা আৰম্ভ কৰি কলেজৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ আটাইতকৈ মৰমৰ পাত্ৰ হৈ গৈছিলোঁ কেনেকৈ নাজানো হয়তো চাগে মোক কলেজখনে সামাজিক হ'বলৈ শিকাইছিলে সাংবাদিকতা কেতিয়া কৰিম নে নকৰিম সেই কথা মই তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ খালি মই নিজৰ কামখিনি কৰি গৈছিলোঁ কলেজৰ ইলেকশ্যনৰ সময়ৰ কথাবোৰ কলেজৰ 8 নম্বৰ ৰুম 12 নম্বৰ ৰুমৰ কথাবোৰ কলেজৰ ছাৰসকলক কেতিয়াবা ফাঁকি দি পেলাই নকৰিবলগীয়া কাম কৰা তাৰপিছত আহি গালি খোৱা ক্লাছ কৰি থাকিলে আকৌ কোনোবা এজন চৌকীদাৰ আহি পেলাই ক'ব চক্ৰপাণি তোমাক প্ৰিন্সিপাল ছাৰে মাতিছে ক্লাছৰ মাজৰ পৰা উঠি যোৱা কোনোবাজন শিক্ষকে ক'ব ইনো আৰু কি পঢ়িব নোৱাৰিব ই ভাল ৰিজাল্ট কৰিব নোৱাৰিব কিন্তু ভাল ৰিজাল্ট কৰি দেখুওৱা কলেজত প্ৰেম মোৰ এইখন কলেজতে মই প্ৰথম মোৰ জীৱন সংগীক লগ পাইছিলোঁ সংযুক্তা শৰ্মা তাইক
তাই পলিটিকেল ডিপাৰ্টমেণ্টৰ আছিলে, মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আছিলোঁ, আমি ইয়াত প্ৰেমো কৰিছিলোঁ। মই এটা বস্তু কওঁ, এতিয়া তাই মোৰ পত্নী, মোৰ এটা ল'ৰা আছে 6 বছৰীয়া, মই ইয়াত সকলোবিলাক পাইছোঁ এইখন কলেজৰ পৰা। আৰু এতিয়াও যেতিয়া মই ঘৰলৈ আহোঁ বা এই ৰাস্তাৰে পাৰ হৈ যাওঁ, মই সদায় হাতযোৰ কৰি সেৱা কৰি যাওঁ, পাৰিলে সোমাই যাওঁ। আৰু ছাৰহঁতে ফোন কৰি থাকে বা খা খবৰ লৈ থাকে, ছ'চিয়েল মিডিয়াত পাই থাকোঁ সকলোকে। মই ক'বলৈ গ'লে, সঁচা অৰ্থত ক'বলৈ গ'লে, মোৰ যিখিনি দায়িত্ব এইখন কলেজে দিছিলে সকলোবিলাক দায়িত্ব খুব ধুনীয়াকৈ পালন কৰিছিলোঁ। সেইদিনা ফেচাৰ্ছত আহোঁতে প্ৰিন্সিপাল ছাৰে কৈছে যে মই GS হওঁতে মোৰ 6,000 টকা বাকী থাকিছিল আৰু 6,000 টকা মই আনি পেলাই ছাৰক ৰিটাৰ্ণ কৰিছিলোঁ আৰু দুখীয়া ল'ৰা ছোৱালীক সেই 6,000 টকাৰে এডমিশ্যন দিছিলোঁ। মোক ক'ৰবাত এইখন কলেজে সৎ হ'বলৈ শিকালে, সাহসী হ'বলৈ শিকালে। কলেজত মাৰপিটো হৈছিল মোৰ লগত, ইয়াত যথেষ্ট মাৰপিট, গুণ্ডা আছিলোঁ কলেজৰ। চ' সেইবিলাকতো আছে, কিন্তু ভদ্ৰ আছিলোঁ, ভদ্ৰ গুণ্ডা আছিলোঁ আমি। আৰু মই সঁচাক সঁচা বুলি কওঁ, মিছাক মিছা বুলি কওঁ। কলেজৰ মেগাজিনখনত যাক যাক বেয়া পাইছিলোঁ চবৰে নাম লিখি থৈ গুচি গ'লোঁ। চ' এক্সকিউজ মি ছয়দুৱাৰ কলেজ বুলি এটা মোৰ হেৰি আছে, তাতে এটা আৰ্টিকল আছে, 2009 চনৰ আৰ্টিকল। যাক যাক বেয়া পাইছিলোঁ চবৰে নাম লিখি থৈ গ'লোঁ। এতিয়া ৰিলিজ কৰি দিয়াৰ পিছত মোক বেয়াও পাইছিলে কিছুমানে। এনিৱে সেইখিনি বস্তুৰ মজা আছিল। আৰু যেতিয়া গুৱাহাটীলৈ গ'লোঁ আকৌ চেঞ্জ হৈ গ'ল জীৱনটো। এনেকৈ গৈ আছে প্ৰাচুৰ্য। আৰু এতিয়া যেতিয়াই মাতে তেতিয়াই সদায় উপস্থিত হ'বলৈ চেষ্টা কৰোঁ কলেজত। এয়া খুব ধুনীয়াকৈ কথাখিনি ক'লে। আৰম্ভণিৰ পৰা, কলেজত নামভৰ্তিৰ পৰা, মেগাজিন ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক, সামাজিক হ'বলৈ শিকালে। আৰু মেগাজিন যেতিয়া আপুনি পাব্লিছ কৰিছিলে আপোনাৰ সেই কাৰ্যকালত, তেতিয়া আপুনি যোৱাবাৰ যেতিয়া ছয়দুৱাৰ কলেজৰ নৱাগত আদৰণি সভাত আপুনি আহিছিলে, তেতিয়া আপুনি কৈছিলে যিটো এমাউণ্ট থাকি গৈছিলে আপুনি ঘূৰাই দিছিলে কলেজক। কলেজে চাগে কোনোবাখিনিত আপোনাক সন্মুখৰ পৰা নেতৃত্ব দি কথা ক'বলৈ শিকাইছিল। আমাৰ ছাত্ৰ ছাত্ৰীৰ যি মাইক্ৰফোনৰ সন্মুখত কথা ক'বলৈ প্ৰথমে ভয় লাগে, আজিতো আপুনি খুব ধুনীয়া কথা কয়, আপোনাক নিৰ্দিষ্ট বক্তা হিচাপে মাতে, খুব ধুনীয়া কথা কয়। প্ৰথম চাগে সেই আৰম্ভণিখিনি ছয়দুৱাৰ কলেজৰ পৰাই হৈছিলে আপোনাৰ। আজি যেতিয়া আপোনাক বেলেগ এখন শিক্ষা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা বা মুখ্য অতিথি হিচাপে মাতে, সমান্তৰালভাৱে সিদিনা ছয়দুৱাৰ মহাবিদ্যালয়তো আপোনাক আমন্ত্ৰণ জনাইছিলে। যেতিয়া নিজৰ কলেজখনলৈ আমন্ত্ৰণ জনায় তেতিয়া ভাল লাগে, কোনোবাখিনিত খুব মনটো ভাল লাগে, কাৰণ ইয়াতে পঢ়ি যোৱা। কিন্তু কোনোবাখিনিত ভয় লাগেনে বাৰু নিজে পঢ়োৱা আপোনাক যোনে পঢ়াইছিলে সেই শিক্ষাগুৰুসকলৰ সন্মুখত কথা ক'ব লাগিব ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি, যদি কিবা ভুল হৈ যায়? মই তাকে আহোঁতে দেবুদা আহিছিলে মোৰ লগত, নয়ন আহিছিলে। মই ঘৰৰ পৰা তুমি ফোন কৰাৰ আগতে মই ওলাই আহিলোঁ। ওলাই আহি মই অলপ ইটানগৰৰ ফালে গ'লোঁ, এনেই ফুৰিব গ'লোঁ, মনটো ভাল লাগিব বুলি। আহোঁতে মোৰ বেলেগ কলেজলৈ গ'লে ভয় নালাগে, ইয়ালৈ আহোঁতে মোৰ আজি অকণমান ভিতৰে ভিতৰে কিবা এটা লাগি আছে, কিয় মই নাজানো। এইটোৱে চাগে সন্মান, কাৰণ ইয়াত শিক্ষাগুৰুসকল থাকিব, তেওঁলোকে ভালেই পাবনে বেয়াই পাবনে। আৰু ইয়ালৈ আহিলে কেতিয়াবা মোৰ বহুতখিনি কথা, ভিতৰুৱা কথা, কিছুমান কথা মই ক'বও নোৱাৰোঁ। ইয়াতে কেইটামান ৰুম আছিল, যিটো ৰুমৰ সন্মুখেৰে কোনো পাৰ হৈ যোৱা নাছিলে। সেই ৰুমটোৰ দখল আমাৰ কেইটামানৰ আছিলে। তো সেই বস্তুখিনি আছিল। এতিয়া সেইটো ৰুম ভাঙি পেলোৱা হ'ল চাগে। ঠিক একেদৰে 12 নম্বৰ ৰুমত সেইফালে যিটো অডিটৰিয়ামৰ কাষৰ ৰুমটো, তাত একেলগে আছামিজৰ ক্লাছ হৈছিলে, ইংলিছৰ ক্লাছ একেলগে হৈছিলে। লাষ্ট বেঞ্চত বহিছিলোঁ, কাৰণ লাষ্ট বেঞ্চত এইকাৰণে বহিছিলোঁ যাতে মোৰ বেলেগ কাম থাকে, মানে ক্লাছ কৰিবলৈ সময় নাথাকে। তোমালোকে সেইটো নকৰিবা, অন্ততঃ পঢ়িবা ভালকৈ। আমি অকণমান কিবা ধৰণৰ আছিলোঁ, নিজে নাজানো, কিন্তু ভালকৈ পাছ কৰি গৈছিলোঁ। মই বহুত বেছি ৰিজাল্টটো কৰা নাছিলোঁ। মই মেট্ৰিকত 2nd ডিভিজন পাইছিলোঁ, যাক আমি হায়াৰ 2nd ডিভিজন পাওঁ বুলি অকণমান নিজে গৌৰৱ কৰোঁ আৰু 55ৰ ওপৰত। তাৰপিছত হেৰিয়াত 3rd ডিভিজন পালোঁ হায়াৰ ছেকেণ্ডেৰীত। তাৰপিছতে কলেজত আহি 1st ক্লাছ নাপালোঁ, 2nd ক্লাছ পালোঁ, যেনে তেনে পাছ কৰি গ'লোঁ। আৰু হিষ্ট্ৰী মেজৰ বহুত বেছি টাফ হয়, বহুত লিখিব লাগে, ইমানখিনি কলেজৰ দায়িত্ব ল'ব লাগে। তাৰ উপৰি NCC, আজি কেম্প অমুকত, কাইলৈ কেম্প তমুকত, এইবিলাক থাকেই। ৰিপাব্লিক ডে' পেৰেড, এইবিলাক পেৰেড, তাৰ মাজতে আকৌ মেগাজিনৰ কাম, এইবিলাকতো থাকে। এইখনৰ পিছত মিটিং, গম পাব ইয়াত যিসকল আছে। চ' সেইবিলাক কৰোঁতে কৰোঁতে নাজানো কি হৈ যায়। আৰু এতিয়া যেতিয়া ঘূৰি আহোঁ ন, সেইবিলাক কথাই আমনি কৰে, মানে ভয় লাগে ক'ৰবাত কিবা এটা। গতিকে এইবাৰো ভয় লাগিছে। আৰু মই যোৱা সপ্তাহ আমি গৈছিলোঁ, মোক মাতিছিলে শ্বিলঙৰ নেহু ইউনিভাৰ্চিটিত, তাত ভাষণ দিবলৈ মাতিছিলে। কালি আমি আছিলোঁ নাৰায়ণপুৰৰ এখন কলেজত, তাৰ পৰা আহিলোঁ। গতিকে আজি ইয়াত, বাকীবিলাকত ভয় লগা নাই, আজি ইয়াত ভয় লাগিছে। আৰু বিশেষকৈ আজি চাগে আমাৰো সৌভাগ্য, মানে আজি কলেজখনৰ বাবে, শিক্ষা অনুষ্ঠানখনৰ কাৰণে এটা বিশেষ দিন। আৰু বিশেষ দিনটোত কলেজখনৰ এজন এনেকুৱা ছাত্ৰ আহি উপস্থিত হৈছে, অৰ্থাৎ আপুনি, যিজনক লৈ আমাৰ কলেজখনে গৌৰৱ অনুভৱ কৰে। খুব এজন ভাল ছাত্ৰ আছিল আপুনি সেই সময়খিনিত।
GS আছিলে, মেগাজিন ছেক্ৰেটাৰী আছিলে, শিক্ষাগুৰুসকলে খুব মৰমৰ এজন ছাত্ৰ তেনেকুৱা আপুনি আছিলে। সমান্তৰালভাৱে আপুনি জেঙো কৰিছিল বুলি এটা সময়ত মই শুনিছোঁ। জেং মানে এনেকুৱা ধৰণৰ জেং নহয়, এবাৰ বেলেগে কৰিলে মই ৰিপ্লাই দিছিলে। আপোনাৰ এবাৰ কলেজত আপুনি ইলেকশ্যনৰ সময়ত কিবা অপেন ডিবেটৰ সময়ত 2-3 দিন আগত কিবা এটা আপোনাৰ লগত হৈছিলে, তাৰপৰা আপুনি এম্বুলেঞ্চৰ মাতটো শুনি আপুনি গম পাইছিলে কি হৈছে বাহিৰত। আৰু এইখিনি কথা থাকক নেকি, কাৰণ এইবিলাক আগৰ কথা এতিয়া পাহৰিছোঁ। তাৰপিছত বহুত কাহিনী হ'ল, এতিয়া চব ঠিকে আছে। এইটো কিয় হৈছিল মই এতিয়া গম নাপাওঁ, খালি আছিল কিছুমান ষ্টুডেণ্ট অলপ বেলেগ ধৰণৰ থাকে। হয়তো এতিয়াও তোমালোকে পাবা ক'ৰবাত গছৰ তলত আড্ডা মাৰি থকা 2জনমান ষ্টুডেণ্ট কিবা কিবি এনেকৈ পাই যায় কেতিয়াবা, কিন্তু সেই মতৰ অমিল হয়। আৰু মতৰ অমিল হ'লে মুখেৰে কাজিয়া কৰক, হাত উঠাব নালাগে মই ভাবোঁ। তো মই হাত উঠোৱা নাছিলোঁ, কিন্তু মোৰ গাঁৱৰ ল'ৰাকেইটাই আহি পেলাই অকণমান এনিৱে আৰু এটা কাম হৈছিলে মই GS থকাৰ সময়ত। আজি তোমালোকে ছোৱালীখিনিয়ে যিযোৰ চুৰিদাৰ পিন্ধি আছা, মই এইটো প্ৰতিশ্ৰুতি দি পেলাই আচলতে জিকিছিলোঁ। মই গাৰ্লছ হোষ্টেলত আৰু অপেন ডিবেটত এটা কথা কৈছিলোঁ যে আমাৰ ছোৱালীখিনিক চাদৰ মেখেলাৰ উপৰি এটা ইউনিফৰ্ম দিব লাগে। আজি যিটো ইউনিফৰ্ম তোমালোকে পিন্ধি আহিছা সেইটো ইউনিফৰ্ম আমি সেইবাৰ ছাত্ৰীসকললৈ আগবঢ়াইছিলোঁ। আৰু GS জিকাৰ লগে লগে সেইটো ডিক্লেয়াৰ কৰা হৈছিল, প্ৰিন্সিপাল ছাৰে মিলি, আমি সকলোৱে মিলি জুলি। তেতিয়াৰ পৰা তোমালোকৰ কাৰণে এই পিংক কালাৰৰ এইটো কি বুলি কয়, চুৰ্ণি হোৱাইট এইটোৰ, কিন্তু লগত এটা কথা কোৱা হৈছিল, সকলোৱে চাদৰ মেখেলা পিন্ধাৰো পাৰ্মিশ্যন আছিল। যদি কলেজত ভাল কিবা অনুষ্ঠান হয় তেতিয়া তেওঁলোকে চাদৰ মেখেলা পিন্ধি আহিব পাৰে। যিসকল বোৱাৰী তেওঁলোকে চাদৰ মেখেলা পিন্ধি আহিব পাৰে। তো সেইটো কাৰণে মই জিকিছিলোঁ। নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে। কলেজখনৰ কথা পাতিলোঁ আৰু কলেজৰ কথা পাতিম একদম প্ৰাচুৰ্য, কাৰণ কলেজখনে আপোনাক NCCৰ পৰা আদি কৰি সকলোখিনি দিছে। আৰু আপুনি কোৱাৰ দৰে জীৱনৰ প্ৰেমো আপুনি ছয়দুৱাৰ কলেজতে পাইছে। তেতিয়াৰ বান্ধৱী আৰু এতিয়াৰ আপোনাৰ জীৱন সংগী বুলি কৈছোঁ। গহপুৰখনক লৈ কি সপোন বা গহপুৰখনৰ ওপৰত কি ক'ব? কাৰণ চক্ৰপাণি পৰাশৰ নামটো আমি বিচৰাৰ লগে লগে গহপুৰখনৰ নামো জিলিকি উঠে। গহপুৰখনক লৈ কি ক'ব সেই শৈশৱৰ দিনবোৰৰ পৰা? কাৰণ গহপুৰৰ প্ৰত্যেকটো কোণত আপোনাৰ বহু স্মৃতি লুকাই আছে। তেতিয়াৰ পৰা আজিলৈকে বা গহপুৰখনক লৈ এজন গহপুৰৰ সন্তান হিচাপে আপুনি কি সপোন দেখে? মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, খালি গহপুৰ বুলি ক'লে বেলেগ একো নাই। যেতিয়া কোনোবা এখন কলেজত ক'ৰবাত ইউনিভাৰ্চিটিত বিভিন্ন অনুষ্ঠানত যেতিয়া চিনাকি কৰি দিয়ে গহপুৰৰ ল'ৰা, মই কওঁ কনকলতাৰ দেশৰ ল'ৰা। সচৰাচৰ নকয় ন, কনকলতাৰ দেশৰ ছোৱালী ল'ৰাৰ লগত কেনেকৈ কম্পেয়াৰ হয়। মই কনকলতাৰ দেশৰ ল'ৰা, মই মুকুন্দ কাকতিৰ দেশৰ ল'ৰা, তেনেকৈ ক'বলৈ ভাল লাগে। আৰু গহপুৰক লৈ পেলাই বহুত সপোন আছে। আচলতে মোৰ বয়স বহুতখিনি হোৱা নাই, এতিয়াও বাকী আছে। যদিও ল'ৰা এটাৰ সন্তানৰ 6 বছৰীয়া ল'ৰা এটাৰ সন্তানৰ বাপেক হ'লোঁ, কিন্তু 40 বছৰৰ পিছতহে মানুহে অনুভৱ কৰে জীৱনৰ মজাটো। হয়, তো মই এতিয়া 35 হ'ব 21 তাৰিখে, 21 নৱেম্বৰত মোৰ বাৰ্থডে। তো মই ভগৱানক সদায় এটাই বস্তুৱে কওঁ, মই থেংক ইউ দিওঁ। আচলতে ভগৱানক নহয়, মই ইউনিভাৰ্চক থেংক ইউ দিওঁ। মোৰ যিখিনি পাৱাৰৰ পৰা মই এইখিনি পাইছোঁ, এটা শক্তিক মই বিশ্বাস কৰোঁ। আৰু সেই শক্তিটোক মই সদায় থেংক ইউ দিওঁ যে মোক ইমান কম বয়সত ইমানখিনি দিছা, তাৰ বাবে অশেষ ধন্যবাদ। আৰু দিবা যাতে মই আৰু 10জনৰ কাৰণে কাম কৰিব পাৰোঁ। মোক শক্তি দিবা যাতে মই ভাগৰি নপৰোঁ। আৰু আই এম দ্য বেষ্ট, মই সেইটো সদায় ফিল কৰোঁ। ময়ে ভাল, আই এম দ্য বেষ্ট, মই বেয়া নহয়, মই খুব ভাল, মই জনপ্ৰিয়, মানুহে মোক চিনি পায়, আই এম পজিটিভ। মই খুব পজিটিভিটিৰ ওপৰত বিশ্বাস কৰোঁ। ডিপ্ৰেশ্যনৰ কথা মই কেতিয়াও নানো। জীৱনত বহুত ডিপ্ৰেশ্যন আহিছে, অভাৰকাম কৰিছোঁ। আৰু মই সদায় সেইটোৱে কওঁ যে থেংক ইউ গড, আৰু থেংক ইউ মোক ভাল পোৱা মানুহকে, যোনে মোক ভাল পায় তেওঁলোকৰো যাতে ভাল হওক, সেইটো কথা মই সদায় বিশ্বাস কৰোঁ। আৰু পজিটিভ হৈ থাকোঁ। আৰু গহপুৰখনক লৈ পেলাই বহুত সপোন আছে, বয়স এতিয়াও হোৱা নাই। সাংবাদিক হৈয়ে থাকিম নে আৰু বেলেগ কিবা লাইনত যাম, এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই। আৰু সঁচা কথা ক'বলৈ গ'লে প্ৰাচুৰ্য, মই বৰ পাষ্টৰ কথা ভাবি নাথাকোঁ, আৰু প্ৰেজেণ্টৰ কথাত কাম কৰোঁ, আৰু ফিউচাৰৰ কথা একেবাৰে নাভাবোঁ। কাৰণ যোনফালে লৈ গৈ আছে নহয়, মোক সেইফালে লৈ গৈ আছে। মই আজি কাম কৰি থাকোঁ, আজিটোৱে মোৰ পাষ্ট হ'ব ন, আৰু আজিটোৱে কিন্তু মোৰ ফিউচাৰ হ'ব। গতিকে সদায় মই আজিৰ ডেটটো সদায় ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ। আজি তোমালোকৰ ওচৰত আহিছোঁ, এই ডেটটো তোমালোকে পিছলৈ মনত ৰাখিবা ভিডিঅ'টো আপলোড হোৱাৰ পিছত, যে চক্ৰদা আহিছিল, পাষ্ট হৈ গ'ল। আৰু কেতিয়াবা ফিউচাৰৰ মানুহখিনিও চাব, তোমালোকৰ পিছত নেক্সট জেনেৰেশ্যনটো আহিব, চক্ৰপাণি পৰাশৰ আহিছিল, এইখিনি কথা কৈ থৈ গ'ল। মই আজিত থাকি কাম কৰি ভাল পাওঁ, আৰু তোমালোকেও আজিত থাকি কাম কৰিবা। আজিটোৱে ফিউচাৰ হ'ব, আজিটোৱে পাষ্ট হ'ব। গতিকে সেইখিনিয়ে ক'লোঁ।
গহপুৰক লৈ বহুতখিনি সপোন আছে, আজি নকওঁ, সেইটো নেক্সট আহিলে কওঁ। ঠিক আছে। এটা সময়ত যেতিয়া আপুনি ছাত্ৰ আছিলে, যেতিয়া নৱাগত আদৰণি সভা বা যিকোনো অনুষ্ঠান কলেজখনত আয়োজন কৰে বা গহপুৰ বা আপোনাৰ ঘৰৰ ওচৰত আয়োজন কৰে, তেতিয়া যেতিয়া নিৰ্দিষ্ট বক্তা বা আমন্ত্ৰিত অতিথি বুলি কাৰোবাক আমন্ত্ৰণ জনায়, স্বাভাৱিকভাৱে আজিৰ ছাত্ৰ ছাত্ৰী যেনেকৈ এখন চেলফি, এখন ফটো উঠিবলৈ যায়, সেই সময়ত আপুনিও কোনোবাখিনিত আমুকজন গায়কৰ লগত, আমুকজন অতিথিৰ লগত এখন ফটো উঠোঁ। সেই দিনবোৰৰ পৰা আজি যেতিয়া আপুনি কোনোবা এখন ঠাইলৈ যায়, আজি যেতিয়া গুৱাহাটীৰ কোনোবা এটা অঞ্চলত আপুনি একাপ চাহ খাবলৈ ৰখে, তেতিয়া চক্ৰদা বুলি আপোনাৰ লগত এখন চেলফি উঠোঁ, আপোনাৰ লগত ফটো এখন উঠোঁ, চক্ৰদা আপোনাক ইনষ্টাগ্ৰামত ফ'ল' কৰিছোঁ বা ইনষ্টাগ্ৰামত আপোনাৰ লগত ফটো এখন দি যেতিয়া আপোনাক মেনশ্যন কৰে প্ৰিয় ব্যক্তিজনক লগ পালোঁ বুলি, সেই আপুনি এটা সময়ত যেতিয়া এজন ছিংগাৰৰ লগত, এজন নিৰ্দিষ্ট বক্তাৰ লগত ফটো উঠিছিলে আৰু আজি আপোনাৰ লগত যেতিয়া ফটো উঠে, চক্ৰদা এখন চেলফি ল'ব পাৰোঁনে, সেই সময়খিনি আৰু আজিৰ সময়খিনি আপুনিতো নিজেই দেখি আহিছে, কেনেকুৱা অনুভৱ হয়? মোৰ ভাল লাগে সঁচা কথা ক'বলৈ গ'লে, আৰু মই কেতিয়াও নাই কৰা। তেওঁলোকে মোক বিচাৰিছে, গাড়ীখনৰ পৰা নামিলে বিচাৰে, মই নাজানো আচলতে সাংবাদিক বুলি ক'লে জনপ্ৰিয় শব্দটো কেতিয়াও নাখাতে, কিয় নাজানো। সাংবাদিক সাহসী হ'ব লাগে, দক্ষ হ'ব লাগে, নিৰপেক্ষ হ'ব লাগে, মই সেইখিনি কৰি গৈ আছোঁ। মই আগতেও কিন্তু ইমান বেলেগৰ লগত মোৰ সেইটো চখ নাছিল, কোনোবাৰ লগত মই ফটো এখন উঠিম, কিন্তু মই ভূপেনদাৰ ঘৰৰ কাষত ভাড়া আছিলোঁ, ভূপেনদাক লগ পাইছোঁ, ভূপেনদাৰ লগত ভৰি মালিচ কৰি দিওঁ, ভূপেনদাক গধূলি যাওঁ, কিন্তু ভূপেনদাৰ লগত এখন ফটো নাই মোৰ। মই আব্দুল কালাম ছাৰক লগ পাইছিলোঁ, তেখেতৰ লগত ইণ্টাৰভিউ লৈছোঁ, এখন ফটো আছে যিখনত অকল মোৰ হাতটো আছে। কিন্তু তাৰপিছত লাহে লাহে মই উপলব্ধি কৰিলোঁ, না ফটো লাগে মানুহক, স্মৃতিৰ কাৰণে লাগে। মই কলেজৰ যেতিয়া ইয়াত GS আছিলোঁ, নৱাগত আদৰণি সভাত মই মাতিছিলোঁ এতিয়া বেহাৰবাৰী আউটপোষ্টৰ মনোজ দাক, যোন ডাইৰেক্টৰ, তেওঁক মাতিছিলোঁ তেতিয়া। এতিয়া বেহাৰবাৰী খুব জনপ্ৰিয়। মনোজ দাৰ ঘৰ আমাৰ অঞ্জন ওজা ছাৰৰ ঘৰৰ ওচৰত, ছাৰে ক'লে তেখেতক মাতা ভাল হ'ব, তেওঁক মাতিলোঁ। তাৰপিছত আৰু কোনোবা আহিছিলে, তেতিয়াও চাওঁ মোৰ এলবামটোত ফটো উঠাৰ বিৰাট চখ আছে। যেতিয়া কলেজৰ GS হৈছোঁ, মোক গোটেই ষ্টুডেণ্টখিনিয়ে পুখুৰীত জঁপিয়াই দলিয়াই দিলে, সেই ফটোখন মোৰ লগত আছে। মই মেগাজিন ছেক্ৰেটাৰী, কালচাৰেল ছেক্ৰেটাৰী আছিলে মোৰ পত্নী তেতিয়া, তাইকো দিছে কোনোবাই দলিয়াই, চবকে দলিয়াই দিছোঁ, মানে জিকাখিনি গোটেইখিনিকে দলিয়াই দিছে পুখুৰীত। সেই ফটোখিনি মোৰ লগত আছে। আমি তেতিয়া 2008 চনত বোম ব্লাষ্ট হৈছিল, মনত আছে? বোম ব্লাষ্টত মই তেতিয়া ইয়াতে গহপুৰত NCC কৰি আছিলোঁ, NCC ড্ৰিল কৰি আছিলোঁ তেতিয়া। সিফালে ধেমাজিত বোম ব্লাষ্ট হৈছে, ইয়াতো আমাৰ বুকু কঁপিছে। তাৰ পিছদিনা আমি এটা ৰেলী উলিয়াইছিলোঁ, ক'লা বেজ পৰিধান কৰি গহপুৰৰ ৰাজপথৰ মাজেৰে। সেই ফটোখন আছে মোৰ লগত, কলেজৰ ফটো বুলি কৈছোঁ। কলেজৰ কিছুমান ফটো আছে যিবিলাক কলেজৰ মেগাজিনত আমি সংযোজন কৰিছিলোঁ, কিন্তু কিছুমান গোপন ফটো এতিয়া মোৰ লগত আছে, সেইবিলাক কাৰো লগত নাই। আমি এক্সকাৰচন গৈছিলোঁ, চেতক নামৰ এখন বাছত, গোটেই কলেজৰ প্ৰায়খিনি ছোৱালী আৰু প্ৰায়খিনি ল'ৰা আমি একেলগে গৈছিলোঁ এটা কেম্প কৰিবৰ কাৰণে শিৱসাগৰ গৈছিলোঁ। গোটেই ৰাতি গৈছোঁ, ৰাতি আহিছোঁ। আমাৰ মাজত বণ্ডিংটো বৰ বেলেগ ধৰণৰ আছিল। আমাৰ মাজত বন্ধুত্ব সুলভ, ভাতৃত্ব সুলভ, বান্ধৱী সুলভ যিটো হেৰি আছে, আমাৰ ওচৰত খুব ছিকিউৰ আছিল তেওঁলোক। মই ভাবোঁ আমি পিকনিক খাবলৈ যাওঁ, ৰাতিটো পিকনিক খাওঁ, গধূলি আকৌ দিনটো পিকনিক খাওঁ, গধূলি ঘূৰি আহোঁ। তো এনেকুৱা ধৰণৰ পৰিৱেশ আছিলে। ছাৰহঁতেও বৰ বেছি না কৰা নাছিলে, যা বৰ বেছি না কৰা নাছিলে, বিশ্বাস কৰিছিলে চাগে। আৰু কলেজৰ প্ৰত্যেকগৰাকী ছাৰ বাইদেউক আমি ইমান ৰেচপেক্ট কৰিছিলোঁ। দুজনমান আছে, এতিয়া মই নামেই কৈছোঁ, হৃদয় ছাৰ একেবাৰে বন্ধু আমাৰ। ঠিক তেনেধৰণে আৰু আছে, বহুতখিনি আছে, এতিয়া মই নাম নকওঁ। স্বপ্না কাকতি মেম, কল্পনা মেম, মোৰ গোটেই মোৰ প্ৰেমৰ মেইন মানুহগৰাকী কল্পনা বাইদেউ আছিলে। বাইদেউ চালে চাগে গালিয়ে পাৰিব। কল্পনা বাইদেউ এইবিলাক লগাই এইবিলাক কৰিলেগৈ। স্বপ্না কাকতি মেম, ঠিক তেনেধৰণে অঞ্জন ওজা ছাৰক মই সদায় ৰেচপেক্ট কৰোঁ। ছাৰে মোক জীৱনত বহুতখিনি শক্তি দিলে আগবাঢ়ি যাবলৈ। ঠিক তেনেধৰণে উপাধ্যায় ছাৰ, জগন্নাথ উপাধ্যায় ছাৰ আছিলে, NCCৰ মোৰ গোটেই চব দায়িত্ব মোক দি দিছিলে। এতিয়া সকলোৰে নাম ক'বলৈ বহুত দিগদাৰ হ'ব, কাৰণ তেওঁলোকৰ সংস্পৰ্শ পাইছোঁ, সেইকাৰণে ভাল লাগে। আৰু তোমাৰ কুৱেশ্যন আছিলে ফটো ভাল লাগে, উঠিলে, নুঠিলে বেয়া লাগে। এতিয়া এনেকুৱা লাগে, কেলৈ নুঠিলে আজি ইহঁতে, বেয়া পাইছে নেকি মোক কিবা। তাৰপিছত মোবাইলটো লৈ মই নিজে উঠোঁ। আৰু এতিয়া কি হয়, আচল কথা
ইয়াত এটা ডাঙৰ সমস্যা হৈছে বৰ্তমান মই এইটো ক'তো কোৱা নাই দে মই আজি কৈছোঁ মানে এখন কলেজত মই বা এটা ভিডিঅ' বনাবলৈ গৈছোঁ বা এটা মই কিবা এটা জেগাত মই এটা ব্লগ বনাব গৈছোঁ বা তাৰ ওপৰত কিবা এটা কৰিব গৈছোঁ বা শ্ব' এটা কৰিব গৈছোঁ মোক শ্ব'টো কৰিবলৈ খুব বেছি এঘণ্টা সময় লাগে কিন্তু ডাঙৰ কথা হ'ল ন মই ভাগৰি পৰোঁ যেতিয়া 2 ঘণ্টা 3 ঘণ্টা সময় তেওঁলোকৰ লগত কথা পাতিব লাগে ফটো উঠিব লাগে অট'গ্ৰাফ দিব লাগে তেতিয়া বহুতখিনি সময় গুচি যায় আৰু তাৰ কাৰণে মোৰ ক'ৰবাত বেলেগ এটা জেগাত গৈ পাওঁতে পলম হৈ যায় তো সেইটো কাৰণে অকণমান অসুবিধা হয় কিন্তু সকলোবিলাক ভগৱানে দিছে আৰু এইখিনি লৈ মই খুব সুখী আৰু যেতিয়ালৈকে থাকিব তেতিয়ালৈকে লৈ থাকিম আৰু যেতিয়া হেৰাই যাব নাইকিয়া হৈ যাম তেনেকুৱা কথা আৰু সেইটোকে লৈ পেলাই মই গৰ্ব অনুভৱ কৰি নাথাকোঁ প্ৰাচুৰ্য কাৰণ চব বস্তু খন্তেকীয়া আজি মোৰ ৰূপটো খন্তেকীয়া মোৰ এই জনপ্ৰিয়তাটো খন্তেকীয়া মই জানো এইখিনি কিন্তু মোৰ থাকি যাব মোৰ কামখিনি আৰু কামখিনি মই এনেকৈ ধৰি ৰাখিব বিচাৰিছোঁ যে নেক্সট অহা বছৰ মোৰ এখন কিতাপ আহি আছে কিতাপখনত থাকিব সেইবিলাক বস্তু মোৰ ভিডিঅ'বোৰ থাকি যাব আজি মই নিউজ লাইভত কৰা সেই গুৱাহাটী লাইভৰ পৰা কৰা সেই ক্ষীণমিন ল'ৰাটো যেতিয়া মই ফটোখন দেখা পাওঁ মই এইটো আছিলোঁ আজি মই এইটো হ'লোঁ ইয়াৰ পিছত মোৰ চুলি পকিব এতিয়া কালাৰ কৰিছোঁ তো এই কথাখিনি মই ইমান ভাবি নাথাকোঁ আৰু তোমালোকেও ভাবি নাথাকিবা লাইফটো গৈ থাকিব দিবা লাইফটোৰ মজাটো ল'বা খালি জীয়াই থাকিবা আৰু আপোনাক সকলোৱে ভাল পায় আপুনি আৰু আপুনিও খুব মৰম কৰে প্ৰত্যেকজনক খুব ভালকৈ ৰেছপণ্ড কৰে আৰু আপোনাৰ এটা মানে খুব ভাল স্বভাৱ বুলি মই সেইটো ক'ম মানে খুব ভাল হেবিট হয় আপোনাক এবাৰ যদি আপুনি কাৰোবাক লগ পায় আপোনাৰ সেই ব্যক্তিজনক আপুনি ধৰক গুৱাহাটীৰ পৰা উজনি অসমলৈ গৈ আছে হঠাৎ খানাপাৰাত এজন ব্যক্তিয়ে আপোনাক লগ পালে আৰু সেই ব্যক্তিজনে আপোনাক ক'লে যে চক্ৰপাণি মনত আছেনে মই যে তোমাক সেইদিনাখন তেজপুৰত পাইছিলোঁ বা আপোনাক তেজপুৰত পাইছিলোঁ তেতিয়া আপুনি কয় এই হেৰি ক'ত যাবা তুমি মই বোলো মই তেজপুৰ গৈ আছোঁ হ'ব কলিয়াবৰলৈকে মোৰ লগতে যাব পাৰিবা আপোনাৰ সেই অকল মোৰ ক্ষেত্ৰতে সেইটো হোৱা নাই মোৰ ক্ষেত্ৰত হৈছে কিন্তু বহুতে সেই মানে বস্তুটো আপোনাৰ পৰা পাইছে ভাল পাই চাগে কোনোবা সেইখিনি বস্তু আপুনি সদায় সহজভাৱে কথা পাতে গাড়ীটো খুব দীঘলীয়াকৈ কথা পাতি যায় ঘৰুৱা কথা পঢ়া শুনাৰ কথা জীৱন কেনেকুৱা চলি আছে গতিকে টিভিত দেখা চক্ৰপাণি পৰাশৰ আৰু গাড়ী এখনত গৈ থাকিলে চক্ৰপাণি পৰাশৰ মানুহ দুজন অকণমান বেলেগ ধৰণৰ হয় একে সহজ সৰল হৈ যায় এনেকুৱা অনুভৱ হয় কোনোবাখিনিত মই নহয় সেইদিনাখন মোৰ লগৰ এজনেও কৈছে যে চক্ৰদা ইমান বিন্দাছ ইমান ধুনীয়াকৈ কথা পাতি গৈছে গতিকে সেইখিনিয়ে মৰম চাগে কোনোবাখিনিত নিশ্চয় হয় চাগে প্ৰাচুৰ্য সেইটো কথা এনেকুৱা যে মই এক্টিং কৰি থাকিবলৈ বিৰাট অসুবিধা পাওঁ ইয়াত বহি আছোঁ মই নৰ্মেল মই যেনেকৈ মই তেনেকুৱা মানুহটো তো এক্টিং কৰি থাকিলে ন তোমাৰ আমনি লাগি যাব ইয়াত বহি পেলাই এক্টিঙৰ কথা আহিল যেতিয়া আকৌ 2খন চিনেমা আহি আছে এখন আহি আছে প্ৰতিঘা অভিমন্যু আহি আছে 15 তাৰিখে তাত প্ৰথম শ্বটটো মোৰ চাবলৈ যাবা ক'ৰবাত তাৰপিছত আৰু 2খন চিনেমাত সিদিনা এক্টিং কৰিবলৈ মাতিলে ৰঘুপতিটো অকণমান সৰুকৈ ওলালোঁ মোৰ সঁচাৰ্থতকৈ মোৰ মন আছিল এক্টিং লাইনত যাবলৈ কাৰণ মই য'ত পঢ়িছিলোঁ তাতে উৎপল দাস পঢ়া আমাৰ লগত মোৰ ৰুমমেট আছিল নীল আকাশ তোমালোকৰ সঞ্জয় নীলে মই একেলগে 4 বছৰ থকা আৰু মোৰ আশে পাশে যিখিনি আছিল হয় কোনোবা এতিয়া ভৃগুহঁত আচুৰ্যহঁত হওক যিমানখিনি মোৰ লগৰ আমি গোটেইখিনি একেলগৰ তো সিহঁতে ষ্ট্ৰাগল কৰি আছিলে সংগীতৰ কাৰণে কোনোবাই ষ্ট্ৰাগল কৰি আছিলে অভিনয়ৰ কাৰণে মই দেখিলোঁ এটা পোষ্ট খালী আছে জাৰ্নেলিষ্টৰ সেইটোত মই ষ্ট্ৰাগল কৰা ভাল তো মই সেইটোত লাগি গ'লোঁ তাৰপৰা সিহঁতক কৈ থৈছিলোঁ মই যদি সাংবাদিক হওঁ ভাল টক শ্ব' যদি কৰিব পাৰোঁ তহঁত আহিব লাগিব সেইটো ডিল আছিলে মানে সেইকাৰণে সিহঁত আহি থাকে আৰু তাৰপিছতে অভিনয়ৰ পোকটো আছিল নহয় ক'ৰবাত এতিয়া মানে সেইটো মোৰ হৈ গৈ আছে 8খনমান চিনেমা হ'ল এতিয়া চবতে অকল নিউজে পঢ়িব লাগে সেই গুৱাহাটীৰ কথাখিনিলৈ আহিম যিখিনি প্ৰথম আপুনি ষ্ট্ৰাগল কৰিছিলে গুৱাহাটীত গৈ আজিৰ চক্ৰপাণি পৰাশৰ আঁৰৰ সেই কষ্টখিনিৰ কথা পাতিম আপুনি ছয়দুৱাৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছিলে আপুনি আৰু সঞ্জুক্তা বৌ একেখন ছাত্ৰ একতা সভাতে আছিলে হয় মানে সেই সময়খিনি চাগে ভগৱানে কোনোবাখিনিত বিচাৰিছিলে যে জীৱনৰ ৰাস্তাটো এইখিনিৰ পৰাই আৰম্ভ হওক হয় চাগে আৰু এই কথাটো মই এইকাৰণে কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ আপুনি খুব ব্যস্ত কেতিয়াবা উজনি অসমত থাকে কেতিয়াবা নামনিত থাকে কেতিয়াবা বেলেগ ঠাইলৈ গৈ থাকে অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বাহিৰত সেই সময়খিনিত আপুনি টাইম মেনেজমেণ্টটো ঘৰৰ শুভম বা সঞ্জুক্তা বৌ বা ঘৰৰ পৰিয়ালৰ বা গহপুৰৰ ঘৰখনৰ মানুহখিনিক আপুনি সময় কেনেকৈ মেনেজ কৰে সেইটোৱেই মই জীৱনত আটাইতকৈ ডাঙৰ বস্তু শিকিলোঁ NCCৰ পৰা টাইম মেনেজমেণ্টটো আৰু আৰ্মিৰ লগত মই প্ৰায় 25টামান কেম্প কৰিছোঁ আৰ্মিৰ লগত কৰিছোঁ সংযুক্তা বৌৰ কথা ক'লা তাইও একেলগে আমি কেম্পেই কৰি আছিলোঁ তাইৰো NCC আছিলে তাইৰো C চাৰ্টিফিকেট আছিলে তেনেকৈ আমাৰ গোটেই এটা টীম আছিলে আমি প্ৰায় 20-25 জনীয়া টীম এটা ছোৱালীৰ প্ৰায় 20 জনীমান ছোৱালী আছিলে আমি চব ঘূৰি ফুৰোঁ এই টাইম মেনেজমেণ্টটো আৰ্মিৰ পৰাই শিকিছোঁ
সময়ত যোৱা, সময়ত উপস্থিত হোৱা, সময়ত খোৱা, সময়ত মানুহক লগ কৰা, এই সকলোবিলাক এতিয়াও সেই মেনেজমেণ্ট চলি আছে। এতিয়া ঘৰলৈ আহিলোঁ, ঘৰত 2 দিন থাকিলোঁ, মাহঁতৰ লগত খোৱা বোৱা কৰিলোঁ, থাকিলোঁ, মায়ে বনাই দিলে, কালি হাঁহ খালোঁ। গুৱাহাটী গৈ পেলাই ঠিক তেনেধৰণে আকৌ চলি গৈ থাকিব। তো মই ভাবোঁ ব্যস্ত থাকিলে ন মানুহৰ বেলেগ চিন্তা নাহে আৰু সদায় ভাল ভাল কাম কৰিবলৈ মন যায়। আৰু মই ব্যস্ত থাকোঁ কাৰণে বেলেগ বেয়া চিন্তা নাই, বেয়া কথা বতৰা নাই, ভাল ভাল মানুহ সদায় লগ পাইছোঁ, ভাল ভাল কথা পাতিছোঁ, সেইকাৰণে চাগে চলি গৈ আছোঁ। প্ৰসিদ্ধ গুৱাহাটীলৈ গ'ল, ষ্ট্ৰাগল আছিলে সেই সময়খিনি। সেই দিনৰ পৰা আজি নিজে বাৰ্তালাপৰ আৰম্ভণি কৰালৈকে কেনেকুৱা আছিল সময়খিনি? অকণমান টাফ আছিলে। 2010 চনত ডিগ্ৰীৰ পৰীক্ষাটো দি পেলাই ওলাই গৈছোঁ। কিয় ওলাই গৈছোঁ একো গম নাপাওঁ, কাৰণ নাইট ছুপাৰৰ লাষ্টৰ ছিটত আমি 8টা একেলগে গৈছিলোঁ। মোৰ ফ্ৰেণ্ড গহপুৰ, আমি একেলগে পঢ়া, কোনোবা হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ, কোনোবা ইকনমিক্স, কোনোবা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ। নামকেইটা লৈয়ে দিছোঁ। পৰাগ গৈছিলে, মই গৈছিলোঁ, ৰিণ্টু গৈছিলে, মানস গৈছিলে আৰু কোনোবা আছিলে, মই বাকীখিনি ইমান পাহৰি থাকিলোঁ। তো এনেকৈ গৈ গুৱাহাটী কাহিলীপাৰা এটা ৰুমত আমি ভাড়া থাকিলোঁ। ৰুমটো সৰু, তাৰপিছতে কোনে কি পঢ়িব তেতিয়ালৈকে কোনো কথা নাই, আমি গুৱাহাটী যাব লাগে। গুৱাহাটী গৈ পালোঁ, কোনোবা 2টা মানে MBA পঢ়িব গ'ল, কোনোবা 2টা মানে ক'ৰবাত গ'ল, থাকি গ'লোঁ মই। আৰু ৰুমটোত মালিকে মাত্ৰ 4টাক থাকিব দিয়ে, তো আমি আছিলোঁ 8টা। তে কি হ'ব, আমি ফেঞ্চি বজাৰ গৈ একে কালাৰৰ টি-চাৰ্ট কিনি আনিলোঁ। একে কালাৰৰ টি-চাৰ্ট কিনি আনিলোঁ এইকাৰণে, বাথৰুমটো, লেট্ৰিন বাথৰুমটো ঘৰৰ সন্মুখত। এইবিলাক গুৱাহাটীতহে হয় দেই, লেট্ৰিন বাথৰুম সন্মুখত, ঘৰৰ পিছফালে হেৰি। আমি লেট্ৰিনলৈ গ'লে টি-চাৰ্ট একে একে পিন্ধি যাওঁ, যাতে মালিকে গম নাপায়। তো তেনেকৈ থাকিলোঁ। তাৰপিছতে মৰ্ফত পঢ়িলোঁ, তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাছ কমিউনিকেশ্যন কৰিলোঁ। তাৰপিছত মানুহবিলাকৰ সংস্পৰ্শ আহিল, বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰিলোঁ, শিকিলোঁ তেওঁলোকৰ পৰা। আৰু তাৰপিছতে বহুত ষ্ট্ৰাগল হ'ল। ষ্ট্ৰাগল কেনেকৈ হ'ল, তাৰপিছতে পেপাৰত কাম কৰিবলৈ আগবাঢ়িলোঁ। পেপাৰতো মোক কাম নিদিয়ে, টিভিটো কাম নিদিয়ে। প্ৰায় 8টামান ইণ্টাৰভিউ দিলোঁ, চবতে ৰিজেকশ্যন, ক'তো নাপাওঁ, ডিপ্ৰেশ্যন আহি গ'ল। তাৰপিছতে এখন পেপাৰত প্ৰথম কাম কৰিবলৈ দিলে, সেইখনেই আৰম্ভণি। সেইখনত জনসাধাৰণ বুলি এখন পেপাৰত 300 টকাকৈ দৰমহা দিয়ে এটা আৰ্টিকলত, সেয়া আৰম্ভণি। তাৰপৰা জুবিন দাক পালোঁ, জুবিন দাৰ লগত কিছুমান কাম কৰিলোঁ। মোৰ গান মোৰ প্ৰাণ বুলি এটা অনুষ্ঠান জুবিন দায়ে মই কৰিলোঁ DY365ত, সেইটোৱে আৰম্ভণি। তাৰপিছত মানুহে মোক চিনি পালে যে এনেকুৱা এটা ল'ৰা আছে যিটো ল'ৰাই এনেকুৱা ধৰণৰ কাম কৰি আছে। মই অন্ধ শিল্পীসকলক, যিবিলাক দিব্যাংগ শিল্পী, তেওঁলোকক মাতি আনি পেলাই সেই শ্ব'টো কৰাইছিলোঁ। তো তাৰপিছত ৰৈ থকা নাই, গৈ আছোঁ, মানুহ লগ পাই আছোঁ। অসমৰ টেলিভিশ্যন চেনেলৰ আটাইতকৈ কম বয়সীয়া যুৱকজন, যোনে 8টা বজাত টক শ্ব' কৰিছিলে, সেইজনেই আছিলোঁ। তো এনেকৈ গ'ল, গৈ আজি এইখিনি পাইছোঁ। বৰ বিশেষ ষ্ট্ৰাগল নাই, চাকু মাৰিছিলে, সিমানখিনি ষ্ট্ৰাগল। 29টামান চিলনি আছে, সিমানখিনি ষ্ট্ৰাগল। ডিপ্ৰেশ্যনত আহি পেলাই থকা পইচাকেইটা শেষ কৰিছিলোঁ। তাৰপিছত যিটো ঘৰত আছিলোঁ, সেই ঘৰটোৰ পৰা মিছেছক ঘৰলৈ পঠিয়াই দিলোঁ, তোমালোকক মই চলাব নোৱাৰোঁ, গুচি আহা, মই কিবা এটা আৰম্ভ কৰিব লাগে, সিমানখিনি ষ্ট্ৰাগল। তাৰপিছত ষ্ট্ৰাগল নাই, চাকুটো ইয়াত মাৰিছিলে, পেটত আৰু বেক চাইডে, টোটেল 39টা চিলনি আছে, সিমানখিনিয়ে ষ্ট্ৰাগল আৰু ষ্ট্ৰাগল নাই। তাৰপাছতো এই চক্ৰপাণি পৰাশৰ হৈ আছে, সিমানেই, বেছি ষ্ট্ৰাগল নাই, সিমানে ষ্ট্ৰাগল। হয় বাৰু, সেই কথাখিনি মানে বহুতক ইনস্পায়াৰ কৰিব সেই কথাখিনিয়ে, কাৰণ জীৱনত চবৰে সমস্যা আহে, আৰু ইমান সমস্যা ষ্ট্ৰাগল অভাৰকাম কৰিও আজি মানে ভাল মানুহৰ লগত যে মানে ভগৱানৰ ভালেই হয়, আশীৰ্বাদ কৰে বা ভাল হয়, ভাল ৰিজাল্ট এটা ফাইনেলি পায়, তেনেকুৱাই আচলতে। আৰু ষ্ট্ৰাগল শেহতীয়াকৈ CID-য়ে মাতিলে, শেহতীয়াকৈ CID-য়ে মাতি 2 ঘণ্টা সুধিলে, সেইটো এটা ষ্ট্ৰাগল। আৰু ষ্ট্ৰাগল বাৰ্তালাপ ঠিকে চলি আছে চব অ'কে। একে আৰম্ভণিৰ পৰা বাৰ্তালাপ সুখীনে? বাৰ্তালাপক লৈ বহুত বেছি সুখী, কাৰণ মই কাৰো ওপৰত নিৰ্ভৰশীল নহয়, আৰু মই নিৰ্ভৰশীল হৈ থাকিবলৈ ভাল নাপাওঁ। আৰু সেইকাৰণে মই 8টাকৈ TV চেনেলৰ পৰা আঁতৰি আহিছোঁ। আৰু যিখিনি TV চেনেলে মোক চাকৰি দিয়া নাছিল, তেওঁলোকে এতিয়া মাতি দিয়ে যে আহা ইয়াত কৰা, শ্ব' এটা কৰি দিয়া। বোলে এতিয়া নাযাওঁ আৰু, সময়ত দিয়া নাছিলা তোমালোকে। চ' এতিয়া বাৰ্তালাপ। আৰু এতিয়া মই সুখী এইকাৰণে, মই ভবা নাছিলোঁ মই পলিটিকেল শ্ব'ত ভৰি থ'ম। তো এইবাৰ ইলেকশ্যনত খুব ভাল লাগিল, গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি, মই কাকো নাম কোৱা নাই দেই, চবকে এইবাৰ ডিজিটেলত আহি তেওঁলোকে থেংকছ দিছে যে ইলেকশ্যনত এইবাৰ বাই ইলেকশ্যনতো আমি কেইবাটাও শ্ব' কৰিলোঁ। ৰাইজে ডিজিটেলত কানেক্ট কৰে, আৰু সকলোবিলাক উপলব্ধ হয় মোবাইলতে। গতিকে সেইখিনিৰ কাৰণে তেওঁলোকে
ভাল পাইছে মই ভাবোঁ আৰু লাহে লাহে পলিটিকেল শ্ব'বিলাকত সোমাইছোঁ সোমোৱাৰ পিছত দেখিছোঁ মানুহবিলাক জিকিছে দেখোন মোৰ লগত শ্ব' কৰি পেলাই ষ্ট্ৰেটেজিটো ভাল হৈছে আৰু প্ৰশ্নকেইটা খুব ধুনীয়া হৈছে মই চাইছোঁ শ্ব'কেইটা খুব ধুনীয়া প্ৰশ্ন মানে বেলেগ এটা শ্ব'তকৈ ব্যতিক্ৰম প্ৰশ্নখিনি এতিয়া আমি অকণমান বলিউডৰ ফালেও গৈছোঁ সিদিনা কৈলাশ খেৰ আহিলে খুব ধুনীয়া শ্ব' হ'ল সোণা মহাপাত্ৰ আহিলে তাৰপিছত এতিয়া অকণমান আমি নেশ্যনেল পৰ্যায়ত যাবলৈ চেষ্টা কৰিছোঁ কাৰণ মই হিন্দীটো খুব ভাল ইংলিছো খুব ভাল মোৰ গতিকে সেইকাৰণে কিন্তু ট্ৰাই কৰিছোঁ ইংলিছ নাজানো বুলি নকওঁ হিন্দী নাজানো বুলি নকওঁ কিন্তু মই চলাই দিব পাৰোঁ বহুতৰ লগত কৰিছোঁ ইণ্টাৰভিউ চলি গৈছে দেখোন মানুহে চাইছে কিন্তু তোমালোকেও ভয় নকৰিবা ইংলিছ আছামিজ হিন্দী যেনেকৈ পাৰা চলাই দিবলৈ এতিয়াৰ পৰা কৈ থাকিবা খালি তোমালোকৰ নিজৰ মাজতে পাতি থাকিবা এনেই পাতি থাকিবা ভাল লাগিব লেংগুৱেজ মানে কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে বেৰিয়াৰ কেতিয়াও হ'ব নোৱাৰে আপুনি ক'লে 7টা নে 8টা চেনেলত আপুনি কাম কৰিছে বুলি এটা প্ৰশ্ন সোধোঁ আটাইতকৈ ভাল কোনটো চেনেলত লাগিছিল কাম কৰি এটাতো ভাল লগা নাছিলে বাৰ্তালাপত ভাল লাগিছে চবতে ভাল লাগিছিল এনেই কৈছে এইটো আকৌ কাটি পেলাই উলিয়াই দিব মই চবতে এক্সপিৰিয়েঞ্চ চবতে বেলেগ বেলেগ মজা চবতে বেলেগ বেলেগ মানুহ আৰু চবতে মই বেলেগ বেলেগ কাম কৰিছিলোঁ মই ৰিপৰ্টিং কৰিছোঁ মই মানে একেবাৰে তাৰ পৰা অহাটো মানে মাৰ্ডাৰ হ'লেও মই যাওঁ জুই লাগিলেও মই যাওঁ ফাঁচি লাগি মৰিলেও মই যাওঁ হোলীটো মই যাওঁ বিহুটো মই যাওঁ আলু টাইপ না চবতে যাব লাগে তো যিদিনা ফাৰ্ষ্ট যেতিয়া মই মাৰ্ডাৰৰ নিউজটো কৰি আহিছোঁ ৰাতি শুব পৰা নাই তাৰপিছতে ছোৱালী এজনী এনেকৈ চিপ লাগি মৰিছিলে তাই ৰিপৰ্টিং কৰিবলৈ গ'লোঁ আজিকালি এইবিলাক কমিছে মাৰ্ডাৰ চাৰ্ডাৰ ইমান নেদেখায় কাৰণ ব্লাৰ কৰি দিব লাগে আগতে আকৌ যাব লাগিব সেইটোৰ তথ্য উলিয়াব লাগিব ঢেৰ আজিকালি ৰিপৰ্টিংটো কিবা ওপৰে কৰি থৈ দিয়া নিচিনা লাগে মানে তো আগতে আমি পূৰা ভিতৰত সোমাই যাওঁ গুৱাহাটী লাইফটো বৰ বেলেগ ধৰণৰ আমি জোচত কাম কৰিছিলোঁ আমি 8টা আছিলোঁ গুৱাহাটী লাইফ হয় ফালি কাম কৰিছিলোঁ তাৰপিছতে তেনেকৈ গৈ যেতিয়া আহিলে ফাৰ্ষ্ট যেতিয়া মোৰ 8টা বজাৰ টক শ্ব' দিলে প্ৰতিদিন টাইমত প্ৰথম টক শ্ব' মই বোলো জুবিন দাক মেছেজ কৰিলোঁ দাদা শ্ব' এটা লাগে আহি যাবি বুলি ক'লে গ'লোঁ মৰিলং গানটোৰ শ্বুটিং চলি আছিলে গ'লোঁ চানডুবি গ'লোঁ মোৰ লগত আকৌ বৌ গৈছে দেই মোক সুধিছে বৌ আহিছে নি কৈছোঁ আহিছে ৰাতিপুৱাই আহি পালে মই আকৌ দৈ টেকেলি এটা লৈ গৈছোঁ ৰাতি বোলো তাৰপৰা গৈ পাইছোঁ মোৰ বুমটো লৈ পেলাই দিলে ন দলিয়াই পেলাই মই ৰাতিপুৱাই তই আহিছ ইমান ৰাতিপুৱা মোৰ ৰাতিটো কষ্ট হৈছে কাম নাই মই কৈছোঁ আপুনিয়ে মাতিছিলে দেখোন সেইকাৰণে আহিছোঁ তাৰ মোৰ বিৰাট চকু পানী ওলাইছে বিৰাট কান্দিছোঁ সেইটো ফাৰ্ষ্ট শ্ব' মোৰ টক শ্ব' তাৰপিছত অলপ দেৰি পিছত আহিছে সাৱটি ধৰি মেলি ভাত পানী খুৱাই মেলি মোক প্ৰগ্ৰেমলৈ লৈ গৈ পেলাই ৰাতি আকৌ মোৰ তাত আলু পিটিকা ভাত খাবলৈ আহিছে মোৰ ৰুমত আহি পেলাই মোক কৈছে তই বেয়া নাপাবি দেই মোৰ কিবা এটা হৈ গ'ল সেইদিনা যদি মই এইটো কথা কালিও কওঁ সেইদিনা জুবিন দাক লাষ্ট টক শ্ব'টো মই কৈছোঁ জুবিন দাক যে আপুনি যদি মোৰ বুমটো দলিয়াই নিদিলেহেঁতেন আজি মই চক্ৰপাণি পৰাশৰ নহওঁ আৰু আপোনাৰ বুমটো যদি আপুনি দলিয়াই দিছিলে সেইদিনা যদি মই ক'লোহেঁতেন এই জুবিন গাৰ্গে বুমটো দলিয়াই দিলে মই আৰু জুবিন দাৰ ওচৰত নাহোঁ সেইদিনা মই মুখৰ আগতে কৈছোঁ জুবিন দাৰ এই লাষ্ট চিকাৰৰ শ্ব'টোত মই তাত ধৈৰ্যটো দেখালোঁ মই সহনশীলতাটো দেখালোঁ মই তাত মই অকণমান কিবা এটা বেলেগ কৰি দেখালোঁ মোক জয়ন্ত বৰুৱা প্ৰতিদিনৰ মালিক তেখেতে মাতি আনি কৈছিলে বুমটো দলিয়াই অপমান কৰিছে জুবিনে ফালি দিয়া তাক মই কৈছোঁ ফালি নিদিওঁ অকণমান বেলেগ কৰিম ৰ'ব যেতিয়া শ্ব'টো অন এয়াৰ হৈছে তাৰপিছত জুবিন দা আহি পেলাই মোৰ লগত ভাত খাই গৈছে আৰু তেতিয়াৰ পৰা আজিলৈকে জুবিন গাৰ্গৰ লগত মোৰ প্ৰায় 25টাৰ ওপৰত টক শ্ব' হ'ল ব্ৰহ্মপুত্ৰত নাও লৈ পেলাই শ্ব' কৰিছোঁ সেইটো জুবিন দাৰ কনচেপ্ট আছিলে য'ত ত'ত আমি শ্ব' কৰিছোঁ প্ৰায় 25টামান শ্ব' সেইদিনা যদি মই জুবিনে যদি মোৰ বুমটো দলিয়াই দিলে মই নাযাওঁ আৰু সেইটো মোৰ অহংকাৰ হ'লহেঁতেন কেতিয়াবা এৰা ধৰা হ'ব লাগে মানুহৰ সেই বস্তুটো মই তাৰ পৰা শিকিলোঁ তেনেকুৱা বহুত কাহিনী আছে অজস্ৰ কাহিনী মোৰ কেইটামান টক শ্ব' তৰুণ গগৈ ডাঙৰীয়াৰ লগত যিটো মোৰ টক শ্ব' 20 মিনিটৰ কাৰণে টক শ্ব' দিছিলে মোৰ লগত কথা পাতি 2 ঘণ্টা টক শ্ব' হৈছে এফালে আৰু এটা টক শ্ব' সদায় মোৰ মনত থাকে এফালে বিজু ফুকন ডাঙৰীয়া আৰু এফালে নিপন গোস্বামী ডাঙৰীয়া আৰু কোনো আৰ্টিষ্টৰ লগত কোনো সাংবাদিকৰ লগত সেইটো শ্ব' নাই দুইজন আজি নাই আমাৰ মাজত থাকি গ'ল মোৰ শ্ব'টো ৰিচেণ্টলি মোৰ পৰেশ বৰুৱাৰ লগত কৰা শ্ব'কেইটা মনত থকা কেইটামান চ' এনেকুৱা কিছুমান শ্ব' আছে যিবিলাক শ্ব' সদায় মনত থাকি যায় গোবিন্দাক এবাৰ লগ পাইছিলোঁ গোবিন্দা ইমান ডাউন টু আৰ্থ মানুহ মই জীৱনত দেখা নাই হিৰো নাম্বাৰ 1 কিন্তু ইমান ডাউন টু আৰ্থ মানুহ জন আব্ৰাহামক লগ পাইছোঁ ইমান ডাউন টু আৰ্থ মানুহ কৈলাশ খেৰটো ক'বই নালাগে ইমান ডাউন টু আৰ্থ মানুহ মানে মানুহ যিমান ডাঙৰ হয় ন মই এটা বস্তু দেখিলোঁ প্ৰাচুৰ্য মানুহ যিমান ডাঙৰ মানুহ ন তেওঁলোক সদায় এনেকৈ আছে কিন্তু
আৰু যোনে মানে অকণমান সিহঁত এনেকুৱা সেই বস্তুটো বেয়া লাগে মানুহ যিমান ডাঙৰ হ'ব লাগে এনেকৈ থাকিব লাগে এইটো ভাল লাগে তোমালোকো তেনেকৈ থাকিবা আৰু দুটামান কথা পাতিম ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ পৰাও দুটামান প্ৰশ্ন আমি ল'ব বিচাৰিম যিসকল আগ্ৰহী সিহঁতেও সুধিব নি সোধা আকৌ অকণমান অভিজ্ঞ হৈছোঁ বুলি ভাবোঁ নিজকে তেতিয়া ইমান অভিজ্ঞতা নাছিল যোনে যি কৈছে তাকে কৰিছোঁ কোনোবাই যদি কয় অমুকটো শ্ব' কৰি দিওঁ কৰি দিম কোনোবাই যদি কয় এইটো নহ'ব কাৰোবাৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ মই কিন্তু এতিয়া নহয় এতিয়া মই যিটো কৰিম সেইটো কৰিম মোৰ মতে কৰিম মই এইটো ভাল লাগিছে কৰিম মই ভাল নাই লগা মই নকৰোঁ মই অমুকলৈ মাতিছে ভাল লাগিব না যাম নামাতিলে নাযাওঁ মই বৰ আগতে খুব ভাবি আছিলোঁ মই বেলেগৰ কথা খুব ভাবিছিলোঁ বেলেগে কি ক'ব দুজনে কি ক'ব এই 4 আদমি নে কিয়া বলেগা সেই 4টা আদমি মই বিচাৰে নাপালোঁ এতিয়া মানে কি হৈছে এতিয়া সঁচা অৰ্থত ক'বলৈ গ'লে মোৰ মানুহ কম এতিয়া আৰু মানুহ কম হোৱাৰ কাৰণে মই কাম কৰিব পাৰিছোঁ আৰু মই বেলেগৰ কথা একেবাৰে ভাবি নাথাকোঁ বেলেগৰ ভালো নাভাবোঁ বেলেগৰ বেয়াও নাভাবোঁ মই বেলেগৰ কথাই নাভাবোঁ সঁচা আজি কেইটামান আছে নয়ন আছে ই থাকে হিৰক বুলি ভাইটি এটা আছে পৰিয়াল আছে দুজনমান দাদা আছে তোমালোকৰ নিচিনা মানুহখিনি শুভাকাংক্ষী আছা বাছ আৰু সেইকাৰণে চাগে বেছি লোড লৈ পেলাই থাকিব মন নাযায় এয়া কথাই নাভাবোঁ তোমালোকেও বৰ বেছি বেলেগৰ কথা নাভাবিবাই ভালো নাভাবিবা বেয়াও নাভাবিবাই আমিও নাভাবোঁ কমেণ্ট যে আহে কিমান বেয়া কমেণ্ট আহে পৰহি এজনীয়ে লিখিছে কিবা মই হিন্দু মুছলমান বুলি কিবা এটা কোৱাৰ কাৰণে ইমান বেয়া কমেণ্ট আহে মই নপঢ়োৱে যা ইহঁতে ৰিপ্লাই কৰি দিবি যাচোন ইহঁতে ভাইটিকেইটা আছে ইহঁতে পঢ়ি শুনাই ৰিপ্লাই কৰি দিবি যা সেয়া ইমান ভাবি থাকি লাভ নাই জীৱনটো কম ন সময়টো 35 হ'ল খুব বেছি জীয়াই থাকিম 60 বছৰ 65 মানত মৰিম আজিকালি সেইটো কমিছেতো খুব বেছি থাকিলে 70 গ'লেই 35 ইয়াৰ্ছ গ'ল আৰু মোৰ হাতত 35 ইয়াৰ্ছ আছে ভাবিলে কিন্তু বৰ বেলেগ লাগে আৰু সেইটো তুমি মিনিটত উলিওৱা দিনত উলিওৱা কেইবাৰ সূৰ্য উদয় হ'ব তুমিয়ে গম পাবা আৰু কাৰোবাৰ প্ৰশ্ন প্ৰতিবাদ কৰিবলৈ মইতো সুধিম বুলি আছিলে ইয়াত লিখা কবিতা সেইটো কবিতা শুনিবা শুনিম সেইটোৱে ক'ব পাৰি সেইটো মোৰ আছে আৰ্টিকলটো ইয়াত লিখাই আছিলে কলেজৰ মেগাজিনত মানে ছয়দুৱাৰ কলেজক লৈ লিখা কবিতাও আছিলে তাত সেইটো আছিলে হেৰি সেইটো এনেকুৱা আছিলে বেলেগ একো নাছিল তুমি দিয়া চিঠিৰ টুকুৰাবোৰ মই আজিও লুকুৱাই ৰাখিছোঁ কাৰোবাৰ ভীষণ ভয়ত পাৰ্চৰ একেবাৰে ভিতৰত প্ৰেমৰ ৰোমন্থনত চিঠিবোৰ এতিয়া জৰাজীৰ্ণ বগা কাগজৰ নীলা আখৰবোৰৰ সাৱতিত হেৰুৱাই পেলাইছে নিজৰ অস্তিত্ব এনেকুৱা আছিল কবিতাটো এইটো প্ৰেমৰ কবিতা বাদ দিয়া ক'ত আছে এইটো কবিতা মই লিখিছিলোঁ অনিমেষ বুলি এজন ল'ৰা আছুৰ যোৰহাটত তেখেতক ক'লা গুণ্ডাই হত্যা কৰিছিলে সেইদিনা মই কবিতাটো এনেই মনে মনে লিখা আৰু এই কবিতাটোৰ লগত মোৰো কানেকশ্যন আছে যেতিয়া মোক চাকু মাৰিছিলে মোৰো তেতিয়া তেনেকুৱা লাগিছিলে তো তেতিয়া সেই অনিমেষৰ মুখখনলৈ চাই পেলাই মোৰ লগত কানেক্ট কৰি কবিতাটো লিখিছিলোঁ আৰু কবিতাটো আমাৰ অসমত প্ৰকাশ হৈছিলে আৰু অযান্ত্ৰিক নামৰ পডকাষ্টটোত গাওঁতে সিহঁতে খুব ভাইৰেল হৈছিলে কবিতাটো এনেকুৱা ধৰণৰ অনিমেষৰ স্মৃতিত চক্ৰপাণী পৰাশৰ আজিকালি নেদেখাৰ ভাও ধৰিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি বেলেগৰ কথা নাভাবি নিজৰ কথা ভাবিবলৈ লৈছোঁ আজিকালি গাড়ীৰ পৰা আৱৰ্জনা দলিয়াই চহৰ লেতেৰা কৰা কেইটাক প্ৰশ্ন কৰিবলৈ এৰিছোঁ আজিকালি দুৰ্ঘটনা হ'লে ইউটাৰ্ণ ল'বলৈ লৈছোঁ অভাৰটেক কৰিবলৈ বাদেই দিছোঁ পেহেলে আপ বুলি কৈ ইণ্ডিকেটৰ দিবলৈ শিকিছোঁ চৰকাৰী অফিচত চাহ খালেও খুৱাইছোঁ বজাৰত দৰদাম কৰিবলৈ একেবাৰে এৰিছোঁ হিন্দীত প্ৰশ্ন কৰিলে হিন্দীতে উত্তৰ দিবলৈ লৈছোঁ অসমীয়া গিৰিবোৰ মনৰ ভিতৰতে সপিছোঁ পাৰিলে গধূলিতে ঘৰ সোমাইছোঁ আজিকালি নেদেখাৰ ভাও ধৰিছোঁ আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ আজিকালি তেজ খোৱা মানুহৰ বিপৰীতে তেজ দিয়া মানুহৰ কথা ভাবিবলৈ লৈছোঁ
আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ, আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ, আজিকালি আওকাণ কৰিবলৈ শিকিছোঁ। সেইটোৱে খুব ধুনীয়া আছে। চব এৰিছোঁ আজিকালি, অকল নিজৰ কথা ভাবিবলৈ লৈছোঁ। বৰ বেছি দীঘলীয়া নকৰোঁ চকৰা, খুব ধন্যবাদ, একেবাৰে অন্তৰ্নিৰ্ভীক কোণৰ পৰা ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো আহি আমাক সময় দিয়াৰ বাবে। আকৌ আজি আপুনি গুৱাহাটী অভিমুখে গুচি যাব, ধন্যবাদ দিছোঁ। সদায় আমাক এনেকৈ দিহা পৰামৰ্শ দি থাকিব। এয়া কলেজখনৰ বা বিভাগটোৰ নতুন প্ৰচেষ্টা, দিহা পৰামৰ্শ দিব, আশীৰ্বাদ দিব, যাতে কলেজখন বা বিভাগটোৱে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আগুৱাই যাব পাৰে। শেষত নিজে পঢ়ি যোৱা কলেজখনৰ আজি অনুষ্ঠান কৰিবলৈ আহি অনুষ্ঠানৰ শেষত কলেজখনক লৈ আৰু গণমাধ্যম বিভাগটোক লৈ এষাৰি বাক্য। এইটোৱে শেষত ক'ব বিচাৰিছোঁ, যদি সঁচা কথা ক'বলৈ গ'লে যদি এই ডিপাৰ্টমেণ্টটো মই পঢ়ি থকা সময়ত থাকিলেহেঁতেন, তেতিয়াহ'লে মই হয়তো হিষ্ট্ৰীত অনাৰ্ছ নল'লোহেঁতেন। কিন্তু হিষ্ট্ৰীত অনাৰ্ছ লৈ পেলাই মই বহুতখিনি অসমৰ ভৌগোলিক, ৰাজনৈতিক, সামাজিক আৰু বাকীখিনি যিখিনি পঢ়িছিলোঁ মই, অকল অসমৰ নহয়, আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী আছিল, আছাম হিষ্ট্ৰী আছিল, আৰু বেলেগ বেলেগ পাহৰিলোঁ, ৱৰ্ল্ড হিষ্ট্ৰী আছিলে। তো সেইখিনি পঢ়িলোঁ, তাৰ পৰা নলেজ গোটালোঁ। তেতিয়া যদি মই তেতিয়া যদি এই ডিপাৰ্টমেণ্টটো পালোঁহেঁতেন, সঁচাকৈ আৰু বেছি ভাল লাগিলেহেঁতেন, আৰু বেছি শিকিব পাৰিলোঁহেঁতেন। আৰু যি কি নহওক, এতিয়া এইটো বিভাগ হ'ল, এতিয়া আমি আহি শিকাম এওঁলোকক, আমি আহি থাকিম। তোমালোকৰ কেতিয়াবা প্ৰয়োজন হ'লে আমাক ক'বা, কাৰণ ইমান ডাঙৰ প্লেটফৰ্ম। এতিয়া চেনেল 7-8টা চেনেল আছে, 10-20খন পেপাৰ আছে, 5-6টা FM আছে, তাৰ উপৰি ডিজিটেল গোটেই পৃথিৱীখন আছে তোমালোকৰ হাতত। আৰু ইয়াত ইমান টকা পইচা আছে, যদি ভালকৈ ইনকাম কৰিম বুলি ভাবা, ভালকৈ কণ্টেণ্ট ক্ৰিয়েট কৰিম বুলি ভাবা, তেতিয়াহ'লে ঘৰত বহি বহি তোমালোকে ভাল ইনকাম কৰিব পাৰিবা। খালি কণ্টেণ্ট ভাল হ'ব লাগিব, তোমালোকৰ লক্ষ্য ভাল হ'ব লাগিব। গতিকে ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, তোমাৰ ৱেবছাইট হওক, তো আমি তেনেকেই কাম কৰি আছোঁ। গতিকে এইখন বিশাল পৃথিৱী, এই পৃথিৱীখনত চলিবৰ কাৰণে মাত্ৰ কষ্ট কৰিব লাগিব, বহুত বেছি কষ্ট কৰিব লাগিব, কাৰণ কষ্টৰ বাহিৰে বেলেগ উপায় নাই। শ্বৰ্টকাট ক'তো নাই, কাৰণ শ্বৰ্টকাট দেখাই পালা তোমালোকে, শ্বৰ্টকাট মাৰিবলৈ গৈ কাৰ কি হৈছে। অনৰ্থক CID মাতি নি পেলাই আমাক হাৰাশাস্তি কৰিছে। গতিকে শ্বৰ্টকাট ক'তো নাই, সততাৰে পইচা ইনকাম কৰিবা, যিখিনি প্ৰয়োজন তোমাৰ সিমানখিনি ইনকাম কৰিবা, সিমানখিনি তুমি দাবী কৰিবা, আৰু সেইখিনি তুমি নোলোৱাকৈ নাহিবা। সেইখিনি কথা ক'লোঁ। ফ্ৰীতে কাকো কাম কৰি নিদিবা, তাৰ কাৰণে পাৰিশ্ৰমিক ল'বাই ল'বা। আৰু সকলোকে য়েছ কেতিয়াও নক'বা, ন' ক'বলৈ শিকিবা জীৱনত। যিটো তুমি নোৱাৰা, ন', যিটো পাৰিম, য়েছ মই কৰি দিম, বাছ সিমানেই। আৰু এইখন মোৰ কলেজ নহয়, এইখন মোৰ ঘৰ হয়, এইটো মোৰ মন্দিৰ হয়। আচলতে আহোঁতে যাওঁতে সেৱাটো কৰি যাওঁ, যিহেতু এইটো মোৰ মন্দিৰ হয়। ছয়দুৱাৰ মহাবিদ্যালয় মন্দিৰ হয়। ইয়াৰ শিক্ষকসকল ক'ৰবাত ভগৱানৰ অংশ হয়, ছাত্ৰ ছাত্ৰীসকল কি হয়, সেয়া আৰু আমি কি হয়, প্ৰজ্জ্বল হয়, নিৰ্মালী হয়। তো ফুলি থাকা তোমালোক, আগুৱাই যোৱা। সেয়াই অশেষ ধন্যবাদ প্ৰাচুৰ্য শৰ্মা, ধন্যবাদ। আৰু এই ডিপাৰ্টমেণ্টটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক আমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ। গহপুৰলৈ খুব কম মাতে, কিন্তু ছয়দুৱাৰ মহাবিদ্যালয়ে দ্বিতীয়বাৰৰ কাৰণে মোক মাতিছে। ধন্যবাদ। থেংক ইউ, ধন্যবাদ।